গুড মৰ্নিং এভৰিৱান। এটা কথা কওঁ, আপোনালোকৰ যদি যোৱাকালিৰ পেপাৰখনত কুৱেশ্যন এটা ভুলকে কৰি আহিছে আপুনিতো নিগেটিভ পাবই, আৰু আপোনালোকৰ এনেকুৱা লাগিব যে আপোনাতকে বহু ল'ৰা ছোৱালী আগত গুচি যাব। কি কাৰণে কৈ আছো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ কৰি চাব। পৰীক্ষাটো দি অহাৰ পিছত আমাৰ সকলোৰে মনত এটা কনফিউজ হৈ যায় যে মই ইমান এনসাৰ কৰিছো, ইমান পালে হ'বনে, কাট অফ কিমান যাব। নিশ্চয় আপোনালোকৰো তেনেকুৱা হৈছে। আপোনালোকে কিমানটা কুৱেশ্যন কৰিছে বা কিমান আপোনালোকে পাব কমেণ্টত জনাব। আৰু এটা কথা এইখিনিতে কৈ দিওঁ, যিটো পৰীক্ষা হৈ গ'ল সেই পৰীক্ষাটোৰ পেপাৰখন একেবাৰে হাৰ্ড হোৱা নাছিলে। কাৰণ আপোনালোকে যদি লগৰখিনিক সোধে, এনেকুৱা ল'ৰা এনেকুৱা মানে ছোৱালী কোনো নাই, যদিও প্ৰিপেৰেশ্যন কৰা নাই তথাপিও তেওঁলোকে এনসাৰ কৰিব পাৰিছে। তাৰ মানে আপোনালোকে কি বুজিছে, এই পেপাৰখন ইজি টু মডাৰেট হৈছে, মানে একেবাৰে সহজৰ পৰা কিবা কৰে মধ্যমলৈ গৈছে, কিন্তু একেবাৰে টানলৈকে পেপাৰখন যোৱা নাই। যদি কোনোবাই প্ৰিপেৰেশ্যনটো ভালকে কৰিছে তেওঁলোকে এনেকুৱা এনসাৰ কৰিব নোৱাৰাকে থকা নাই। কিন্তু আপোনালোকক মই বাৰে বাৰে এটা কথা কৈছোঁ, কোনোবাই যদি ফুটবল খেলিব পাৰে, কোনোবাই ক্ৰিকেট খেলিব পাৰে। গতিকে আপোনালোকে ইয়াৰ পৰা এটা কথা গম পাব, জিকে ৰিজনিং গোটেইখিনি কৰি চাকৰি কেতিয়াও নাপায়। ইংলিছ গণিত গোটেইখিনি কৰি কেতিয়াও চাকৰি নাপায়। গোটেইকেইটা ছাবজেক্ট কভাৰ কৰিবই লাগিব। যদি জিকেটো সহজ বুলি ভাবি জিকেখিনি কৰিছে তেতিয়া আপোনালোকৰ নাম নাহে। গোটেইকেইটা ছাবজেক্ট যদি সমানকে কৰিছে তেতিয়াহে আপোনাৰ নামটো আহিব। মানে কি হয়, সকলো ল'ৰাই সকলো বস্তু নোৱাৰে, সকলো ছোৱালী সকলো বস্তু নোৱাৰে। কোনোবাই যদি জিকে সহজ পাইছে, কোনোবাই মেথছ টান পাইছে, কোনোবাই ৰিজনিং সহজ পাইছে, কোনোবাই ইংলিছ টান পাইছে। গতিকে কাৰোবাৰ কাৰণে কোনোবা নহয় কোনোবা এটা ছাবজেক্ট টান হ'বই। এতিয়া যদি বহু ল'ৰা ছোৱালীক সোধে আপোনালোকে সকলোৱে ক'ব যে মই 100ৰ ওপৰত এনসাৰ কৰিছোঁ, কোনোবাই ক'ব 130, 120, 125 কৰিছে আৰু কৰিব পাৰিছে। কিন্তু যিহেতু আপোনালোকৰ সকলো এনসাৰ সকলো শুদ্ধ নহয়, এতিয়া আপোনালোকে ঘৰত আহি যদি কুৱেশ্যনৰ এনসাৰবোৰ চাই, যেতিয়া আপোনালোকক যদি কয় যে টুকলাই চাহ বাগিচাখন ক'ত আছে, বহুতে যোৰহাট কৰিছে, কোনোবাই শিৱসাগৰ কৰিব, কোনোবাই কিবা কৰিব। আপুনিতো কৰিছে কিন্তু এনসাৰটোতো বেলেগ, যোৰহাট হ'ব। দেখা দেখি বহুত ল'ৰা ছোৱালীত দুটামান বস্তু ভুল হৈছে, যেনেকৈ অলকানন্দ গীতটোৰ মানে এনেকুৱা কনফিউজন কুৱেশ্যন আহি গৈছে, আপোনালোকে ভাবি পাত্তা নাপাব এনসাৰ কোনটো হ'ব। আপোনালোকে তাতে দি থৈ আহিছে কিন্তু ঘৰত আহি চাইছে যে এনসাৰটো বেলেগ ওলাইছে। নুমলীগড় তেল শোধনাগাৰ ক'ত আছে, বহুতে ভাবিব ডিব্ৰুগড়, কোনোবাই ভাবিব শিৱসাগৰ, ক'ত আছে, গোলাঘাটত আছে। গতিকে তেনেকুৱা কনফিউজন কুৱেশ্যন আহিছে, লগতে কেইটামান টান কুৱেশ্যনো আহিছে। মেথছৰো কুৱেশ্যন কিছুমানেতো এটেম্পেই নকৰে। এতিয়া যিয়ে নহওক, যিমান এনসাৰ কৰিছে আপুনি সেই নাম্বাৰটোতো পাব, নিগেটিভ হ'ব। এতিয়া যদি বহুতে কয় যে কাট অফটো বহুত বেছি হাই যাব, বহুত বেছি ল' যাব, কাট অফটো পৰীক্ষা দিয়া ল'ৰা ছোৱালীৰ ভিতৰত মই এজন নিজে কেণ্ডিডেট, গতিকে মই আপোনালোকক এটা আইডিয়া দিব পাৰোঁ। কাৰণ কালিৰ পৰা যিমানখিনি ল'ৰা ছোৱালী লগ পাইছোঁ সকলোৱে এনসাৰ এটা সমানতে কৰিছে। কাৰণ 3 ঘণ্টা সময় পাইছে, 3 ঘণ্টা সময়ত 120টা কুৱেশ্যন সকলোৱে কৰিব পাৰে। 120টা কুৱেশ্যন কিয় কৰিছে, ধৰি লৈছোঁ কেইটামান ভাল লগা বুলি ভাবি কৰি ল'লে এনসাৰ। যেতিয়া ল'ৰা ছোৱালীখিনি কেনেকুৱা হৈ যায় মাথাটো, যে মই দেখোন পাৰিছোঁ, কৰিছে, লাষ্টত সময় আছে নোৱাৰিলেও কৰি থৈ আহিছে, ভাবিছে এইটো হ'ব পাৰে, তেনেকুৱাকেও কৰি থৈ আহে। গতিকে তেনেকুৱা হিচাপত চাব গ'লে 120টা কুৱেশ্যন প্ৰায় ল'ৰা ছোৱালীয়ে কৰিছে, 110ৰ ওপৰত বেছিভাগ ল'ৰা ছোৱালী কৰিছে। কিন্তু কাট অফটো কিমানৰ ভিতৰত যাব আপোনালোকক মই আজি এই ভিডিঅ'টোত কৈছোঁ। আপোনালোকে ভিডিঅ'টো ছেভ কৰি থ'ব আৰু আপোনালোকে লাইক কৰি ৰাখি থৈ দিব। তেতিয়া আপোনালোকৰ কাট অফ বা পৰীক্ষাৰ ৰিজাল্ট দিয়াৰ পিছত আপুনি গম পাব যে আপুনি ইমান নাম্বাৰৰ ভিতৰত চাকৰিটো পাই গ'ল। ইয়াতে যদি আপোনাৰ যদি 92ৰ পৰা 110ৰ ভিতৰত, মানে গোটেইখিনি কাষ্টক মানে সামৰি লৈ গৈছোঁ মই। ইয়াতে SC ST মই ভাগ কৰি কোৱা নাই যে OBC ইমান যাব, SC ইমান যাব, জেনেৰেল ইমান যাব। জেনেৰেল কেণ্ডিডেটৰ পৰা আৰম্ভ কৰি OBC কেণ্ডিডেটলৈকে যদি 120 নম্বৰৰ 92ৰ পৰা 110 নম্বৰৰ ভিতৰত থাকে, তেতিয়াহ'লে আপোনালোকৰ নেক্সট ষ্টেপটোৰ কাৰণে নাম অহাৰ চান্স আছে। আৰু ইয়াতে যে পৰীক্ষা 10 লাখ ল'ৰা ছোৱালীয়ে দিব গৈছে, 10 লাখৰ কিছুমানে কাৰোবাৰ ঘৰৰ প্ৰেছাৰত এপ্লাই কৰিছে, কিছুমানে লগৰটোই এপ্লাই কৰাই পৰীক্ষা দিব গৈছে, কিছুমানে লগৰটোৰ লগত গৈছে, কিছুমানে আকৌ ওচৰত পৰাই গৈছে, কিছুমানে আকৌ কাম কৰি দিন ৰাতি কষ্ট কৰি প্ৰিপেৰেশ্যন নকৰাকৈও পৰীক্ষা দিছে।
গতিকে সেইটো হিচাপত চাব গ'লে কম্পিটিশ্যনটো 2 লাখ মানুহৰ মাজত হ'ব গৈ আছে সেই কম্পিটিশ্যনৰ ভিতৰত যিখিনি ল'ৰা ছোৱালীয়ে ভালকৈ পৰীক্ষা দিছে তেওঁলোকৰ নামটো আহিব নেক্সট ষ্টেপৰ কাৰণে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি থৈ দিব লগতে যদি চেনেলটো ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি জয় আই অসম